পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায়, মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ, আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব।